নগাঁও জিলাৰ চকলাঘাট টুকুৰাবাহী গাঁৱৰ নিবাসী প্ৰভাত চন্দ্ৰ নাথ আৰু মাতৃ দীপশিখা দেৱীৰ জীয়ৰী তথা নগাঁও ৰামানুজন জুনিয়ৰ ছেকেণ্ডাৰী কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কংকনা দেৱীয়ে নগাঁও সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ষ্টাৰ বেলা অৱ আছাম 2024 উইনাৰ হৈ অঞ্চলটোৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনে। কংকনা দেৱীয়ে ডিব্ৰুগড়ত 30 মাৰ্চ 2024 অনুষ্ঠিত হোৱা ডিব্ৰুগড় ডিভাইন 2024 উইনাৰ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ উপৰি 11 জুলাইত গুৱাহাটীত অনুষ্ঠিত ডিভাইন ইণ্ডিয়া 2024 ব্ৰেণ্ড এম্বেচাডৰ আৰু 17 জুলাইত গুৱাহাটীত অনুষ্ঠিত নৰ্থ ইষ্ট ডিভাইন 2024 ফাৰ্ষ্ট ৰানাৰ্ছ আপ খিতাপ দখল কৰে। লগতে নৰ্থ ইষ্ট ডিভাইনে প্ৰদান কৰে নৰ্থ ইষ্ট প্ৰাইড এৱাৰ্ড 2024 ৰাইজিং ইউথ মডেল বঁটা। কংকনা দেৱীৰ এই সফলতাত পিতৃ মাতৃৰ লগতে উৎফুল্লিত অঞ্চলবাসী। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা দেৱী। মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী একাদশ শ্ৰেণীৰ ছাত্ৰী। 17 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ষ্টাৰ বেলা অফ নৰ্থ ইষ্টত নিজকে বিজয়ৰ খিতাপ অৰ্জন কৰিব পাই নিজকে বহুত সৌভাগ্য মানিছোঁ। বিশেষকৈ মই যিজন অৰ্গেনাইজাৰ হয় তেখেতক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ, ভাস্কৰ সেনাপতি দাদা। তেখেতে বহুতখিনি সহায় কৰিছে আজি মই এইখিনি পৰ্যায় পোৱাৰ কাৰণে। আৰু মোৰ অভিভাৱক, মোৰ মা দেউতাৰ লগতে গাঁওবাসী, মোৰ শিক্ষাগুৰুসকলকো মই যথেষ্ট ধন্যবাদ দিছোঁ। আৰু প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি মই বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰিছোঁ। তাৰ উপৰিও আমাৰ অসমত বহুতখিনি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও অসমৰ বাহিৰৰ পৰা কেইবাগৰাকীও ভাল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু তাৰ কাৰণে নিজকেও বহুতখিনি চেষ্টা কৰিছিলোঁ তাৰে মাজৰ পৰা এগৰাকী উইনাৰ হিচাপে হ'বলৈ। আৰু অৱশেষত মই উইনাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু গ্ৰুমাৰসকল যিসকলে ইমান ধুনীয়াকৈ এদিন শিকাইছিলে 16 নৱেম্বৰত, আৰমান ছাৰ আৰু সিদ্ধাৰ্থ আগৰৱাল ছাৰ, মানস ময়ূৰ ছাৰ, আৰু বিশেষকৈ ক'বলৈ গ'লে মোৰ প্ৰথম শিক্ষাগুৰু মাৰ্ফিৰ প্ৰাণ হাজৰিকা আৰু পূৰ্বাশ্ৰী গগৈক বিশেষভাৱে ধন্যবাদ দিব লাগিব। তেওঁলোকৰ কাৰণে আজি হয়তো মই এইখিনি পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। বন্ধুসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই কংকনা দেৱীৰ মাতৃ হিচাপে ক'বলৈ মোৰ বিশেষ একো নাই, তথাপি দুআষাৰ ক'ম। আচলতে তাই সৰুৰ পৰাই এই বিষয়টোৰ ওপৰত ৰাপ আছিলে, কিন্তু আমি ইমান আগ্ৰহী নাছিলোঁ পঢ়া শুনা ক্ষতি হয় বুলি। কিন্তু শেষত তাই ভাবিলে যে মই এইটো দিশত আগবাঢ়ি যাম, গতিকে দিলোঁ। ভবা নাছিলোঁ তাই ইমানখিনি কম দিনতে ইমানখিনি খিতাপ অৰ্জন কৰিব বুলি। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত যাতে তাই আৰু আগবাঢ়ি যাব পাৰে। এই ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ সহায় কৰি যাম, বাকীখিনি ঈশ্বৰৰ ওপৰত এৰিছোঁ। আৰু যুৱতী কংকনা দেৱী আমাৰ চকলাঘাট এৰিয়াৰ টুকুৰাবাহী গাঁও নিবাসী, নগাঁও জিলাৰ। তেওঁ নৱপ্ৰজন্মৰ, গতিকে তেওঁ এগৰাকী মডেলাৰ হিচাপে আমি আমাৰ গাঁৱলৈ যি খ্যাতি অৰ্জন কৰি কঢ়িয়াই আনিলে তেওঁলৈ আমাৰ অশেষ ধন্যবাদ। আৰু যাতে ভৱিষ্যতে উজ্জ্বল ভৱিষ্যত কামনা। আমাৰ গাঁৱৰে এগৰাকী যুৱতী কংকনা দেৱী মোৰ নাতি, ভতিজা নাতি। তেওঁ যে পঢ়া শুনা কৰি ইমানখিনি আগবাঢ়িছে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু তেওঁ গৈ বিভিন্ন মডেলত তেওঁ যে আগবাঢ়িছে, উত্তীৰ্ণ হৈছে, প্ৰভুৰ ওচৰত তেওঁ ভৱিষ্যত জীৱনত আৰু যেন আগবাঢ়ি গৈ আমাৰ গাঁৱৰ অঞ্চলৰ, জিলাৰ, দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে, এইখিনি ভৱিষ্যত কামনা কৰি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি ধন্যবাদ। জাজুৰীৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, সুহানা লাইভ।